যে ইতিমধ্যেই 18গৰাকীকৈ মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে। এতিয়া আন এগৰাকী ভিভিআইপি এইখিনি মুহূৰ্তত আহি উপস্থিত হৈছে। আমি দেখুৱাবলৈ যত্ন কৰিম। আমি ইতিমধ্যে কৈছোঁ যে যিসকল কেন্দ্ৰীয় নেতৃত্ব সেই কেন্দ্ৰীয় নেতৃত্ব ইতিমধ্যে আহি উপস্থিত হৈছে আৰু এইখিনি মুহূৰ্ততো আন এগৰাকী মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে। আমি আগুৱাই যাম। এইখিনি মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এক প্ৰকাৰ ভিভিআইপিৰে ভিৰ বাঢ়িছে গুৱাহাটী বিমান বন্দৰত। আৰু मेरा प्रणाम। और आज जो एक अद्भुत जीत का जश्न असम की तपस्वी भूमि में मनाया जा रहा है, जहां भारतीय जनता पार्टी का परचम तीसरी बार प्रदेश की जनता ने लहराया है। अपने दिल के गहराइयों से असम की जनता को मैं धन्यवाद देना चाहता हूं। प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में, गृह मंत्री अमित शाह जी के नेतृत्व में और हेमंता जी के कुशल नेतृत्व में यह तीसरी बार सरकार बनने जा रही है। एक नया कीर्तिमान, एक नया युग अगले 5 साल का प्रधानमंत्री जी के नेतृत्व में, हेमंता जी के नेतृत्व में डबल इंजन की सरकार कल स्थापित होने जा रही है। दिल की गहराइयों से हेमंता जी और उनकी पूरी टीम, जो 5 लोगों का शपथ भी दिया जा रहा है, और उसी के साथ प्रदेश की जनता को मेरी तरफ से बहुत बहुत साधुवाद और शुभकामनाएं। এয়া আছিলে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। আৰু ইতিমধ্যে কৈছোঁ যে ইগৰাকীৰ পাছত সিগৰাকীকৈ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী আহি উপস্থিত হৈছে আৰু সকলোকে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিহু নৃত্যৰে আদৰণি জনোৱা হৈছে। বিহু নৃত্য কৰি তেওঁলোকক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ ভিভিআইপিৰে ভিৰ বাঢ়িছে গুৱাহাটী বিমান বন্দৰত। আনফালে দেখিবলৈ পোৱা গৈছে গায়ন বায়নৰ যি নৃত্য, সেই নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনোৱা হৈছে। আৰু যিকেইগৰাকী কেন্দ্ৰীয় নেতৃত্ব নাইবা মুখ্যমন্ত্ৰী আহিছে, প্ৰতিগৰাকীয়ে ইয়াত এবাৰ হ'লেও ৰৈছে, ৰৈ পেলাই এই যি নৃত্য, এই নৃত্য উপভোগ কৰিছে আৰু উপভোগ কৰি ইয়াৰ পৰা গৈছে। আৰু কাইলৈ যি শপত গ্ৰহণ অনুষ্ঠান আছে 11:40 যি মূল অনুষ্ঠান, সেই মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ এইধৰণে চাওক কি সুন্দৰকৈ এইসকল কেন্দ্ৰীয় নেতৃত্বই আহি তেওঁলোকে এইখিনি মুহূৰ্তত ইয়াত কিছু সময় ৰৈছে আৰু নৃত্য উপভোগ কৰিছে। উপভোগ কৰি ইয়াৰ পৰা তেওঁলোকে কিছু সময় পাছতে যাব। আৰু এই ধৰণে অসমৰ যি কলা সংস্কৃতি, অসমৰ সংস্কৃতি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই সংস্কৃতি তেওঁৰ গায়ন বায়নৰ যি নৃত্য, সেই গায়ন বায়নৰ নৃত্য উপভোগ কৰা পৰিলক্ষিত হৈছে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে আৰু কেইগৰাকীমান কেন্দ্ৰীয় নেতৃত্ব আহিবলৈ বাকী আছে। সেই আটাইকেইগৰাকী নেতা খন্তেক পিছতে আহি উপস্থিত হ'ব। খন্তেক পিছতে আহি উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খন্তেক পিছতে আহি উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিজেপিৰ সভাপতি নীতিন নবীন আহি উপস্থিত হ'ব। সমান্তৰালভাৱে ইতিমধ্যে ৰাজনাথ সিং আহি উপস্থিত হৈছে। আৰু এই ধৰণে আটাইকেইগৰাকী কেন্দ্ৰীয় যি মন্ত্ৰী নিৰ্মলা সীতাৰমণ আটাইকেইগৰাকী আহিব। কাইলৈ পুৱাৰ ভাগলৈকে আহিব যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। গতিকে ঠিক একেদৰে আন একাংশ আহিছে। আমি আৰু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। আকাশ আছে, আকাশে দেখুৱাব। এক প্ৰকাৰ মই পুনৰ কৈছোঁ যে গুৱাহাটী বিমান বন্দৰৰ ভিভিআইপিৰে ভৰি পৰিছে। কাইলৈ যি সেই ইতিহাস ৰচনা হ'বলৈ যোৱা যি মূল অনুষ্ঠান, সেই মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু এইখিনি মুহূৰ্ততো আমি দেখুৱাইছোঁ যে ইগৰাকীৰ পাছত সিগৰাকীকৈ যি কেন্দ্ৰীয় নেতৃত্ব আহি আছে, তেওঁলোকক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিহু নৃত্যৰে আদৰণি জনাইছে, কোনোৱে গায়ন বায়নেৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। সাংস্কৃতিক বিভাগৰ ফালৰ পৰা এইসমূহ আয়োজন কৰা হৈছে। আৰু এইখিনি মুহূৰ্তত চিৰাগ পাছোৱান আহি উপস্থিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। ৰাজ্যিক নেতৃত্বই উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি পুনৰ কৈছোঁ যে এইখিনি মুহূৰ্তত চিৰাগ পাছোৱান আহি উপস্থিত হৈছে, কেন্দ্ৰীয় মন্ত্ৰী। আৰু সেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাজ্যিক নেতৃত্বই আদৰণি জনোৱা পৰিলক্ষিত হৈছে। বিহু নৃত্যৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ যে এফালে বিহু নৃত্য আৰু আনফালে গায়ন বায়নৰ নৃত্য, আৰু এফালে বিহু নৃত্য আৰু গায়ন বায়নৰ নৃত্যৰে চিৰাগ পাছোৱানক আদৰণি জনোৱা হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ সৈতে।
बिल्कुल। और जिस तरीके का विशाल जनादेश असम की जनता ने एक बार फिर से मेरे प्रधानमंत्री नरेंद्र मोदी जी के सोच वाली, हेमंता बिस्वा शर्मा जी के विकास की राह वाली सरकार को देने का काम किया है, ये अपने में दर्शाता है कि देश की एक बड़ी आबादी किस तरीके से आज भी प्रधानमंत्री जी के नेतृत्व में विश्वास रखती है, जिसको विपक्ष नकारने का काम करता है, कभी ईवीएम को दोष देकर तो कभी एसआईआर को मुद्दा बनाकर। हकीकत है जहां एक तरफ मेरे प्रधानमंत्री के प्रति देश की जनता का विश्वास बढ़ता जा रहा है, बंगाल जैसे राज्य जिसको विपक्ष कहता था कि कभी भी भारतीय जनता पार्टी भेद नहीं सकती, आज वहां पर भी हमारी सरकार, यहाँ पर एक बार फिर से हमारी सरकार, ये दर्शाता है कि जनता का विश्वास आज भी पूरी तरीके से प्रधानमंत्री जी, उनकी नीति, उनकी सोच के ऊपर है। और कहीं ना कहीं ये प्रतिबिंब भी है 2029 लोकसभा चुनाव का कि किस ऐतिहासिक, जिस तरीके से 200 पार हम लोगों ने यहाँ पे किया, वैसे ही एक बड़ी जीत के साथ 29 में एक बार फिर से प्रधानमंत्री जी के नेतृत्व में केंद्र में सरकार बनेगी। मैं व्यक्तिगत तौर पर हेमंता जी के लिए मैं बहुत खुश हूँ। उनसे व्यक्तिगत परिचय रहा झारखंड में जब हम लोग चुनाव लड़ रहे थे, और उन्हीं के साथ की वजह से वहाँ पे भले हम लोग एक सीट पे चुनाव लड़ रहे थे, पर मेरी पार्टी वो एक विधायक जीत पाई, क्योंकि उस वक्त प्रभारी की भूमिका में हेमंता जी थे। और जिस तरीके से गठबंधन को साथ लेकर पूरे सम्मान के साथ आगे बढ़ने का वो काम करते हैं, आज सारे एनडीए लीडर्स की उपस्थिति ये दर्शाती है कि वो किस तरीके से समावेश की वो सोच रखते हैं। मैं अपनी तरफ से, अपनी पार्टी लोक जनशक्ति पार्टी रामविलास की तरफ से उन्हें ढेर सारी बधाई, ढेर सारी शुभकामनाएं देता हूँ। चिराग पासवान और केंद्रीय मंत्री इतिमध्ये उल्लेख करिছে যে বিজেপিৰ সময়ত কেনেধৰণে উন্নয়ন হৈছে, হিমন্ত বিশ্ব শৰ্মাক তেওঁ ব্যক্তিগতভাৱে জানে, গতিকে সেই সকলোখিনি কথা ব্যক্ত কৰা পৰিলক্ষিত হৈছে। মই কৈছোঁৱেই যে এগৰাকীৰ পাছত সিগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। যিসকল ৰাজ্যিক নেতৃত্ব আছে, সেই ৰাজ্যিক নেতৃত্বসকলে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে এই ধৰণে চিৰাগ পাছৱানৰ একাংশ অনুৰাগীও আছে, যিহেতু চিৰাগ পাছৱান যথেষ্ট জনপ্ৰিয় আৰু সেইবাবে দেখিবলৈ পোৱা গৈছে একাংশ অনুৰাগী অধীৰ আগ্ৰহেৰে ৰৈ আছিল। আৰু এইখিনি মুহূৰ্তত এখন ফটো উঠিছে চিৰাগ পাছৱানৰ সৈতে। এই ধৰণে দেখিবলৈ পোৱা গৈছে যে ইগৰাকীৰ পাছত সিগৰাকীকৈ ভিভিআইপি আহি উপস্থিত হৈছে আৰু প্ৰতিগৰাকীকে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। গায়ন বায়নৰ নৃত্য, বিহু নৃত্যৰে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। অসমৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। আমি পোনপটীয়াকৈ দেখুৱাই গৈছোঁ যে এয়া হৈছে চিৰাগ পাছৱান, খন্তেক সময় পূৰ্বে আহি উপস্থিত হৈছিল। এয়া অসমৰ যিসকল নাচনী আছে, নাচনীসকলৰ সৈতে এখন আলোকচিত্ৰ এটা উঠিছে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত যে ইগৰাকীৰ পাছত সিগৰাকীকৈ ভিভিআইপিৰ ভিৰ বাঢ়িছে অসমত। কাইলৈ যি সেই মাহেন্দ্ৰক্ষণ, কাইলৈ সেই মাহেন্দ্ৰক্ষণৰ বাবে কিছু সময় অপেক্ষা কৰিব লাগিব। আৰু সেই অপেক্ষাৰ প্ৰাক মুহূৰ্তত আমি এইখিনি মুহূৰ্তত দেখুৱাইছোঁ চিৰাগ পাছৱান আহি উপস্থিত হৈছে আৰু আদৰণি জনোৱা পৰিলক্ষিত হৈছে। এই ধৰণে আমি দৃশ্যাংশ দেখুৱাইছোঁ যে এইসকল নাচনী চিৰাগ পাছৱানৰ সৈতে একপি ফটো উঠিছে, কাৰণ চিৰাগ পাছৱানৰ যথেষ্ট জনপ্ৰিয়তা আছে। সমগ্ৰ ভাৰতবৰ্ষতেই দেখিবলৈ পোৱা যায়, চিৰাগ পাছৱান য'তেই যায় তাতেই দেখিবলৈ পোৱা যায়। এই ধৰণে তেওঁৰ যিসকল অনুৰাগী, সেই অনুৰাগীসকলে ভিৰ কৰে। আৰু আজিও ব্যতিক্ৰম নহয়, অসমৰ মাটিত ভৰি থোৱাৰ লগে লগে এই ধৰণে চিৰাগ পাছৱানৰ যিসকল অনুৰাগী, সেই অনুৰাগীসকলে এক প্ৰকাৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। এই ধৰণে একপি ফটো উঠিছে চিৰাগ পাছৱানৰ। আমি দেখুৱাইছোঁ এয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱান, আৰু চিৰাগ পাছৱানক উষ্ম আদৰণি জনোৱা হৈছে। আৰু যিসকল ইয়াত নৃত্যশিল্পী আছিলে, সেই নৃত্যশিল্পীসকলে নিজৰ পচন্দৰ যিগৰাকী নেতা, সেই নেতাগৰাকীক কাষত পাই সকলোৱে একপি ফটো উঠা পৰিলক্ষিত হৈছে। আৰু এই ধৰণে ইগৰাকীৰ পাছত সিগৰাকীকৈ ভিভিআইপি আহি উপস্থিত হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত।